বিশ্বনাথ নগৰত উলিওৱা হয় এক বিশাল তিৰংগা যাত্ৰা। মঙলবাৰে দিনৰ প্ৰায় 12 বজাত সাংসদ বিধায়ক আৰু নাগৰিক সমাজৰ অংশগ্ৰহণ। ভূস্বৰ্গ কাশ্মীৰৰ পেহেলগামত 26 গৰাকীকৈ পৰ্যটকক পাকিস্তানী সন্ত্ৰাসবাদীয়ে হত্যা কৰাৰ পিছত ভাৰতৰ স্থলসেনা, বায়ুসেনা আৰু নৌসেনাই প্ৰবল পৰাক্ৰম প্ৰদৰ্শন কৰি পাকিস্তানৰ বিভিন্ন অঞ্চলত থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ধ্বংস কৰে। আনকি শতাধিক সন্ত্ৰাসবাদীক হত্যা কৰে। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দেশমাতৃক ৰক্ষাৰ বাবে যুদ্ধলৈ আগবাঢ়ি যোৱা এইসকল সেনাক সন্মান জনোৱাৰ লগতে দেশৰ ঐক্য, সংহতি আৰু সাৰ্বভৌমত্বৰ প্ৰতি সহমৰ্মিতা প্ৰকাশৰ উদ্দেশ্যে আজি বিশ্বনাথত উলিওৱা হয় এক তিৰংগা যাত্ৰা। নাগৰিক সমাজৰ দ্বাৰা আৰু বিভিন্ন ইয়াত দল সংগঠনসমূহে যি পেহেলগামৰ যিটো ঘটনা হ'ল আৰু ভাৰত চৰকাৰে আমাৰ সৈন্যবাহিনীয়ে অপাৰেশ্যন সিন্দুৰ বুলি যিটো উগ্ৰপন্থীৰ বিৰুদ্ধে যিটো আমাৰ স্থিতি, আমি সৈন্যবাহিনীসমূহক বা সৈন্যবাহিনী যিসকল জোৱান আছে জোৱানসমূহসকলক আমি তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবৰ কাৰণে বিশ্বনাথ নাগৰিক সভা আৰু বিভিন্ন দল সংগঠনে আজি তিৰংগা যাত্ৰা আৰম্ভ কৰিছে আৰু এই তিৰংগা যাত্ৰাত আমিও তেওঁলোকৰ লগত সহযোগ। প্ৰতিকূল বতৰটো ইয়াৰ মানুহ দেখিছে যে দেশ মাতৃৰ প্ৰতি যদি ভাল পোৱা আমি দেশ মাতৃক পূজা কৰোঁ আৰু এই সন্ত্ৰাসবাদী যাতে নিপাত যাওক, সন্ত্ৰাসবাদী যেতিয়া শেষ হওক তাকে মই কামনা কৰোঁ। বিশ্বনাথবাসীৰ উদ্যোগত উলিওৱা এই তিৰংগা যাত্ৰাত প্ৰতিকূল বতৰকো নেওচি বিভিন্ন জাতি ধৰ্মৰ হাজাৰ হাজাৰ লোক হাতে হাতে তিৰংগা পতাকা লৈ ৰাজপথলৈ ওলাই আহে। বিশ্বনাথৰ ধৰমশালাৰ পৰা বিশ্বনাথ নগৰ হৈ ক্লক টাৱাৰলৈকে হাতে হাতে তিৰংগা পতাকা লৈ সমতল কৰি যোৱা এই তিৰংগা যাত্ৰাত কেইবাগৰাকীও প্ৰাক্তন সৈনিকে অংশগ্ৰহণ কৰে। দেশভক্তিমূলক গীত আৰু ভাৰত মাতাৰ জয়ধ্বনিত বিশ্বনাথৰ আকাশ বতাহ মুখৰিত হৈ পৰা এই তিৰংগা যাত্ৰাত শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথ, বিহালী আৰু গহপুৰৰ বিধায়ক ক্ৰমে প্ৰমোদ বৰঠাকুৰ, দিগন্ত ঘাটোৱাল আৰু উৎপল বৰায়েও অংশগ্ৰহণ কৰে। বিহালীৰ পৰা ভুৱন লুইটলৰ ৰিপৰ্টাৰ লাইভ অসম। আজি ভাৰত পাকিস্তানৰ বৰ্তমান যি পৰিস্থিতি, ইতিমধ্যে পেহেলগামৰ ঘটনাৰ পিছত যি যুদ্ধ আৰম্ভ হৈছিল, সন্ত্ৰাসবাদী ঘাটি শেষ কৰা হৈছিল আৰু সেনাবাহিনী জোৱানসকলে আজি আমাক ভাৰত মাতৃক সুৰক্ষা কৰিবৰ কাৰণে সীমান্তত আজি পহৰা দি আছে। তেওঁলোকে অহৰহ চেষ্টা কৰি আছে ভাৰত মাতৃক ৰক্ষা কৰিবৰ কাৰণে আৰু সেই সেনাবাহিনীক আমি আজি উৎসাহ জনাবৰ কাৰণে বিশ্বনাথবাসী ৰাইজে আজি আমি তিৰংগা যাত্ৰা আজি আৰম্ভ কৰিছোঁ আৰু হাজাৰ হাজাৰ ৰাইজ আজি ইয়ালৈ ওলাই আহিছে আৰু আমি ভাৰতীয় নাগৰিকসকল আজি আমি ভাৰতীয় সেনাবাহিনীৰ লগত আছোঁ আৰু তেখেতলোকক উৎসাহ জনাবৰ কাৰণে আজি আমি এই তিৰংগা যাত্ৰা আৰম্ভ কৰিছোঁ। ৰিপৰ্টাৰ লাইভ।